নমস্কাৰ সকলোকে আসাম জব টক্স ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত ADRE 2.0 গ্ৰেড 4 কাটঅফ বিষয়ে আলোচনা কৰিম। ইয়াত আমি পেপাৰ 1 অৰ্থাৎ 10 লেভেল আৰু পেপাৰ 2 8 লেভেল দুয়োটাৰে কাটঅফ বিষয়ে আলোচনা কৰিম। বহুতে মোক কমেন্ট যোগেদি সুধি আছে যে দাদা ADRE গ্ৰেড 4 কাটঅফৰ ওপৰত ভিডিঅ' বনাব লাগে। সো আজি মই এটি ভিডিঅ' প্ৰস্তুত কৰিছো। পোনপ্ৰথমতে তোমালোকক জনাই দিও যে এই কাটঅফ লিষ্টবোৰ কোনো অফিচিয়েলি নহয়। মই এটা প্ৰেডিক্টেড কৰিহে বনাইছো কাৰণ যোৱাবাৰ মই ADRE গ্ৰেড 4 কাটঅফ মোৰ টিকিছিল বা চাকৰি কৰি আছো। এইটো এক্সপেৰিয়েন্স লৈয়ে মই কাটঅফটো বনাইছো। সো পোনপ্ৰথমতে আমি এতিয়া পেপাৰ 1 অৰ্থাৎ 10 লেভেলৰ কাটঅফটো চাম। এই কাটঅফটো কোনো অফিচিয়েলি নহয়, মই জনাই দিলো তোমালোকক। এতিয়া চোৱা, মই এতিয়া কি লৈছো জেনাৰেল কাটঅফ মই লৈছো 85। ইয়াৰ ওচৰে পাজৰে হ'ব পাৰে। তোমালোকক বহুতে জনাব যে ADRE গ্ৰেড 4 কাটঅফ 100 প্লাস যাব বুলি কয়, কিন্তু ইমান সহজ নহয় 100 প্লাস কেৰি কৰাটো মাৰ্ক, কাৰণ এবাৰ নেগেটিভ মাৰ্ক আছিল, যোৱাবাৰ নেগেটিভ মাৰ্ক নাছিল। 135 কুৱেশ্যন অৰ্থাৎ 135 মাৰ্ক, 135 মাৰ্কসৰ ভিতৰত 100 প্লাস পোৱা বহুত কমে থাকিব কেণ্ডিডেট। সো তোমালোকে ভয় নাখাবা। তোমালোকৰ যদি মাৰ্ক 80 ৰ ভিতৰত বা 70 ৰ ভিতৰত যদি পাম বুলি আশা কৰিছা, তেন্তে তোমালোকে ভাইবাৰ কাৰণে প্ৰিপাৰেচন কৰি যোৱা। নহলে হঠাৎ কৰি ভাইবাৰ মানে নোটিস দি দিব, তোমালোকে একো প্ৰিপাৰেচন কৰিব নোৱাৰিবা। সো চোৱা, এতিয়া জেনাৰেল কাটঅফ মই কিমান লৈছো 85 আৰু OBC MOBC ৰ 80। যদি তোমালোকে ওমেন ক্যাটাগৰীজ থোৱা, যেনেকা OBC ৰ মই কিমান লৈছো 80 লৈছো। যদি তোমালোকে OBC ওমেন হোৱা, তেন্তে তোমালোকৰ কাটঅফ আৰু কমি যাব। ধৰা তোমালোকে 4-5 মান কমি যাব। যদি তুমি ওমেন হোৱা, তোমালোকৰ ধৰা 76 বা 75 এনেকৈ হ'ব। তাৰ পিছত মই SC কিমান লৈছো 78 আৰু ST প্লেন অৰ্থাৎ STP 75 আৰু ST হিলছ 69। আজিকালি OBC আৰু SC ৰ কাটঅফ ইমান ডিফাৰেন্স দেখা নাযায়, কেতিয়াবা OBC তকৈ SC ৰ কাটঅফ বেছি দেখা যায়। সো এতিয়া আমি কি কৰিম, পেপাৰ 2 অৰ্থাৎ 8 লেভেলৰ কাটঅফ চাম। ইয়াতে চোৱা, যোৱাবাৰতো পেপাৰ 1 তকৈ পেপাৰ 2 ৰ কাটঅফ বহুত কমি গৈছিল, কিন্তু এইবাৰ ইমান কম নাযায় 8 লেভেলৰ কাটঅফ পেপাৰ 1 তকৈ। কাৰণ এতিয়া কুৱেশ্যনটো ইজি, লগতে কুৱেশ্যন ইজি হলে কি হ'ব, ক্যান্ডিডেটটো অলপ কম, সেই কাৰণে কি হয় অলপ মানে বাঢ়ি যায় 8 লেভেলৰ কাটঅফ। সো চোৱা, এতিয়া মই জেনাৰেল কিমান লৈছো 81 আৰু OBC MOBC কিমান লৈছো 73 আৰু SC 72 আৰু ST প্লেন 68 আৰু ST হিল 64। আৰু লগতে মন কৰিবা, তোমালোকে যদি ITI কৰা থাকা, ITI অৰ্থাৎ 10 লেভেল যেটো, যদি তোমালোকে ITI কৰা থাকা, তেন্তে এটো কি জেনাৰেলত যদি 85 হয়, তোমালোকৰ কাটঅফ আৰু কমি যাব। ধৰা তোমালোকৰ কিমান যাব 76 মান যাব যদি ITI কৰা থাকে, কাৰণ ITI ৰ কাৰণে ৰিজাৰ্ভ ভেকেন্সি বিলাকে ৰিজাৰ্ভ কৰা আছিল। সো যেনেকৈ OBC ৰ 80 গেল, তোমাৰ যদি ITI কৰা থাকে, তোমালোকে ধৰা কমেও তোমাৰ 5 নম্বৰটো কমিব। সো আৰু এতিয়া বহুতে মোক কমেন্ট কৰি সুধে যে দাদা আপুনি যোৱাবাৰ ADRE 1.0 ত কিমান নম্বৰ পাই চাকৰিটো পাইছে বুলি কৈ থাকে। সো চাকৰিটো পাইছো, কিন্তু মাৰ্কটো তোমালোককতো কেতিয়াও শো নকৰে যে আপুনি কিমান নম্বৰ পাইছিল, এটো কেতিয়াও শো নকৰে। মই তোমালোকক এইখিনিয়ে কৈ দিও যে মোৰ যেটো ক্যাটাগৰীটো হল মোৰ OBC, কিন্তু মোৰ কি জেনাৰেল ক্যাটাগৰীত মই কি চাকৰি পাইছিলো, মানে মাৰ্কটো মোৰ হাই আছিল। লগতে এটা কথা জনাই দিও, মই 8 পাস আৰু 10 লেভেল দুয়োটাতে কি চাকৰি পাইছিলো। সো বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টি এইখিনিয়ে। যদি কিবা ADRE গ্ৰেড 4 ৰ ভাইবা বা যিকোনো ডকুমেন্টছৰ বিষয়ে কিবা সুধিব লগা থাকিলে কমেন্ট বক্সত কমেন্ট দিব। সো ভিডিঅ'টি চোৱাৰ কাৰণে ধন্যবাদ।